নমস্কাৰ, আহি গৈছে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। হয়, ইতিমধ্যে ৱেবছাইট মুকলি কৰি দিয়া হৈছে ই-ৰিক্সা আৰু মপেড সেৱা আবেদনৰ কাৰণে। আপুনিও যদি ই-ৰিক্সা আৰু মপেড সেৱাৰ কাৰণে আবেদন কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। যিমান পাৰে ভিডিঅ'টো সিমানকৈ শ্বেয়াৰ কৰি দিব, কিয়নো আপোনাৰ এটা শ্বেয়াৰে আন বহুতো মানুহ উপকৃত হ'ব পাৰে। হয়, আপুনি কিদৰে আবেদন কৰিব, এই ভিডিঅ'ৰ জৰিয়তে আপোনাক ষ্টেপ বাই ষ্টেপ দেখুওৱা হ'ব আৰু আপুনি যিমান সোনকালে পাৰে আপুনি এপ্লাই কৰি দিব, কিয়নো 1 ডিচেম্বৰৰ পৰা ইতিমধ্যে ৱেবছাইট মুকলি কৰা হৈছে আৰু সেই ৱেবছাইটৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। আবেদনৰ বাবে আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ আপোনাক দেখুওৱা হ'ব। হয়, আছাম নিউজ 24 প্ৰথমতে আপোনাৰ এনেকা ৱেবছাইট আহিব। এই ৱেবছাইটত যোৱাৰ পাছত আপুনি এপ্লাই ফৰ্ম ফিলআপ বুলি আহিব। আপুনি এপ্লাই ফৰ্ম ফিলআপত ক্লিক কৰিব লাগিব। হয়, এপ্লাই ফৰ্ম ফিলআপত ক্লিক কৰাৰ পাছত পৰৱৰ্তী ৱেবছাইটটো এনেকা আহিব। মপেড আৰু ই-ৰিক্সা, আপোনাৰ কোনটো সেৱা লাগে? আপুনি ই-ৰিক্সা ল'ব বিচাৰে নে মপেড? যদি আপুনি ই-ৰিক্সা ল'ব বিচাৰে, তেন্তে ই-ৰিক্সাত ক্লিক কৰিব। তাৰ পাছত আহিব পাৰ্চনেল ইনফৰমেশ্যন। পাৰ্চনেল ইনফৰমেশ্যন কিটা আপুনি ফিলআপ কৰিব, যেনে কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মোবাইল নাম্বাৰ। যোনটো মোবাইল নাম্বাৰ আপোনাৰ লগত থাকিব আপুনি সেইটোহে দিব, কিয়নো তাত SMS আহিব। তাৰ পাছত আহিছে কোৱালিফিকেশ্যন ইনফৰমেশ্যন। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইখিনি দিব। তাৰ পাছত ডকুমেণ্ট আপলোড, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স। ইয়াত উল্লেখ কৰা নাই ড্ৰাইভিং লাইচেন্সটো কম্পালচৰি বুলি, কিন্তু মোৰ মতে ড্ৰাইভিং লাইচেন্সটো থাকিব লাগিব। ড্ৰাইভিং লাইচেন্সটো অনিবাৰ্য হ'ব, কিয়নো আপুনি যদি এটা ই-ৰিক্সা লয়, নিশ্চয় আপোনাৰ ড্ৰাইভিং লাইচেন্স লাগিব, তেতিয়াহে আপুনি ড্ৰাইভিং কৰিব পাৰিব। গতিকে ড্ৰাইভিং লাইচেন্স থকাটো অতি জৰুৰী। আৰু এটা কথা, 500 KBৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনাৰ এই ডকুমেণ্টসমূহ আপলোড হ'ব। হয়, এইখিনি কৰাৰ পাছত আপুনি ছাবমিট ক্লিক কৰি দিব। আপুনি আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তেও এপ্লাই কৰিব পাৰিব বা যিকোনো কম্পিউটাৰ দোকান CSC কেন্দ্ৰত গৈ আপুনি যোগাযোগ কৰি এপ্লাই কৰি দিব পাৰিব। হয়, আপোনাৰ যদি ই-ৰিক্সা লাগে, তেন্তে আপুনি পলম নকৰি সোনকালে এপ্লাই কৰি দিব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, কমেণ্ট, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব।